কৰা বিধেয়কখন আৰু গ্ৰহণ কৰিছে সন্মানীয় বিৰোধী পক্ষৰ আসন। মাননীয় অধ্যক্ষ মহোদয়, আজি সদনৰ মাজমজিয়াত সন্মানীয় চৰকাৰী পক্ষৰ দলপতিগৰাকীয়ে একক নাগৰিক সংহিতা বা ইউচিচিৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলত আমূল পৰিৱৰ্তনৰ সূচনা 2019 চনলৈ বাল্য বিবাহ হৈছে 23.3%, অৰ্থাৎ এই আইনসমূহ ব্যৰ্থ হৈছে। তেনে স্পষ্ট হয় যে চৰকাৰী আইন বা চৰকাৰী পদক্ষেপে কেতিয়াও অধ্যক্ষ মহোদয়ে আমূল পৰিৱৰ্তন সাধন কৰিব নোৱাৰে, কাৰণ অধ্যক্ষ মহোদয়ে সৰ্বশিক্ষা মিছন অভিযান ব্ৰহ্মপুত্ৰ গোদাবৰী চিত্ৰা আৰু গংগা যমুনা সুন্দৰী ভাৰতবৰ্ষক ৰূপহী অসম বৈচিত্ৰ্যৰ মাজত ঐক্য আৰু সেই বৈচিত্ৰ্যকে ধ্বংস কৰি উত্তৰ পূৰ্বাঞ্চলৰ বিকাশত দেখাত যেন এখন অপ্ৰাসংগিক বিধেয়ক আমি কেতিয়াও মানি ল'ব নোৱাৰো, আৰু সেইবাবে বিভিন্ন কৰিছে এখন অপ্ৰাসংগিক বিধেয়ক। সন্মানীয় দিলীপ শৰ্মা ছাৰক অতি চমুকৈ তেখেতৰ বক্তব্য ৰাখিবলৈ অনুৰোধ জনাইছোঁ। এনেকুৱা এখন সদৌ অসম ভিত্তিত তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত কৰাটো খুব এটা সহজৰ কাম নাছিল, কিন্তু যিহেতু ছাত্ৰ ছাত্ৰীসকলৰ সৰ্বাংগীন বিকাশৰ উদ্দেশ্য লৈ সৰুপথাৰ মহাবিদ্যালয়ৰ কৰ্তৃপক্ষ ব্ৰতী হৈছিল। হৈছে আজিৰ সদনত আলোচিত হ'বলগীয়া বিষয় ডক্টৰ মহাশ্বেতা দেৱী বাইদেউ, আমি তেখেতক আদৰণি জনাইছোঁ। ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাই সৰুপথাৰ মহাবিদ্যালয়ত আমি প্ৰত্যেক বছৰে সদৌ অসম ভিত্তিত তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ, আৰু এই বৰ্ষ আমি উত্তৰ পূৰ্বাঞ্চল ভিত্তিত তৰ্ক প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিছিলোঁ। ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত সৰুপথাৰ মহাবিদ্যালয় ছাত্ৰ একতা সভা তথা সৰুপথাৰ মহাবিদ্যালয় প্ৰাক্তন ছাত্ৰ ছাত্ৰী সন্মিলনৰ সহযোগত আমি এইবাৰ সৰুপথাৰ মহাবিদ্যালয় মহিকান্ত তামুলীৰ প্ৰেক্ষাগৃহতে আমি উত্তৰ পূৰ্বাঞ্চলৰ ভিত্তিত আমি এখন তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ, আৰু যাৰ বিষয় আছিল সদনৰ মতে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰেক্ষাপটত একক নাগৰিক সংহিতা প্ৰৱৰ্তনে আমূল পৰিৱৰ্তন সাধন কৰিব। ইতিমধ্যে অসমৰ বিভিন্ন বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ পৰা ছাত্ৰ ছাত্ৰীসকলে আহি ইয়াত অংশগ্ৰহণ কৰিছেহি। ইতিমধ্যে সুন্দৰভাৱে ৰূপায়ণ হৈ আছে তৰ্ক প্ৰতিযোগিতাখনি। লগতে আজি যি আমি তৰ্ক প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিছিলোঁ, ইয়াত বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে আহি ইয়াত সহযোগ কৰিছে। আচলতে আহিছে তেখেতসকলে ইয়াত আহি উপস্থিত হৈ তৰ্কৰ বিষয়ে আচলতে শিকিবলৈ তেখেতসকলে ইয়াত অংশগ্ৰহণ কৰিছেহি। বিভিন্ন বিদ্যালয়ৰ শিক্ষাগুৰুসকল উপস্থিত হৈছে, লগতে সংবাদ মাধ্যমৰ ককাইদেউসকল আহি উপস্থিত হৈছে, বিভিন্ন দল সংগঠনৰ অতিথিসকল উপস্থিত হৈছেহি। গতিকে ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাই যি আচলতে আমি প্ৰত্যেক বছৰ অনুষ্ঠিত কৰি থকা তৰ্ক প্ৰতিযোগিতাখন এই বৰ্ষ আচলতে সুন্দৰভাৱে উদযাপিত হৈ আছে। এই ক্ষেত্ৰত সৰুপথাৰ মহাবিদ্যালয় কৰ্তৃপক্ষক আমি ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিশেষভাৱে আমি সৰুপথাৰ মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপক সত্যব্ৰত দত্ত ছাৰক আৰু ৰিদীপ খনিকৰ ছাৰৰ লগতে আমি যুগল মেধিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে উদযাপন কৰিবলৈ যাওঁতে যথেষ্টখিনি সহযোগিতা আগবঢ়াইছিল, সহায় কৰিছিল। তেখেতসকলৰ সহায় অবিহনে আচলতে তৰ্ক প্ৰতিযোগিতাখন অনুষ্ঠিত কৰাত সম্ভৱ হৈ নুঠিলেহেঁতেন। গতিকে সুন্দৰ এটা বিষয় লৈ যিটো বিষয় বৰ্তমান সময়ত প্ৰাসংগিক, ইতিমধ্যে তেখেতসকলে যুক্তি সাৱলীলভাৱে দি আছে, আমি শুনি আছোঁ। সকলোৱে খুব সুন্দৰভাৱে উদযাপিত হৈছে, গতিকে সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে সৰুপথাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ আমাৰ প্ৰাপ্তি ঠাকুৰ বাইদেউ আচলতে সৰুপথাৰ মহাবিদ্যালয়খনৰ কাৰণে আচলতে তেখেতে যথেষ্টখিনি সপোন দেখিছে, স্বপ্নদ্ৰষ্টা এগৰাকী ব্যক্তি তেখেতে যথেষ্টখিনি সহায় কৰিছে। তৰ্ক প্ৰতিযোগিতাখন আয়োজন কৰিবলৈ যাওঁতে প্ৰত্যেক মুহূৰ্ততে ফোনযোগে অৱগত কৰিছে তেখেতে কেনেধৰণে উদযাপন কৰিলে ভাল হ'ব, বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ পৰা ছাত্ৰ ছাত্ৰীসকল আহিব, তেখেতসকলক আমি কেনেধৰণে আপ্যায়ন কৰিম, এই ক্ষেত্ৰত বাইদেউ যথেষ্ট সহযোগিতা কৰিছে। গতিকে আমি ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ পৰিয়ালৰ তৰফৰ পৰা বাইদেউক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি খুবেই আজি উৎফুল্লিত হৈ আছোঁ, বিশেষকৈ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ ছাত্ৰীয়ে আজি সৰুপথাৰ মহাবিদ্যালয়ত উপস্থিত হৈছে। প্ৰত্যন্ত এলেকাৰ এই মহাবিদ্যালয়খনক বৌদ্ধিক জাগৰণৰ এক বিন্দু হিচাপে আগবঢ়াই নিবলৈ আমি যি চেষ্টা কৰিছোঁ, বিশেষকৈ দেশৰ এক জ্বলন্ত সমস্যা UCC একক নাগৰিক সংহিতা আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ক্ষেত্ৰত কিমান পৰিৱৰ্তন সাধন কৰিব, এই টপিকক লৈ আমি আজি নৱপ্ৰজন্মৰ বিশেষকৈ ছাত্ৰ সমাজৰ তেওঁলোকৰ যি মতামত সেয়া আজি পাইছোঁ। ইতিমধ্যে আমি দেখিছোঁ চুবুৰীয়া মেঘালয় আৰু অসমৰ আটাইকেইখন বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আহিছে। কটন বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়, তেজপুৰ বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, এইখিনিক আমি আদৰণি জনাবলৈ পাই কপি হৈছোঁ। বিশেষকৈ আমাৰ সৰুপথাৰ সমজিলাৰ ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব। আমাৰ মাজত উপস্থিত থকা বিশিষ্ট নাগৰিক, সৰুপথাৰ সমজিলাৰ ছাত্ৰ ছাত্ৰীসকল, বৌদ্ধিক জগতত নেতৃত্ব দিয়া সকলোখিনি আজি উপস্থিত হৈছে, আৰু আমি খুবেই আনন্দিত যে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বৌদ্ধিক নক্ষত্ৰসকল আজি আমাৰ মহাবিদ্যালয়ত উপস্থিত হৈছে।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।